আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হয় এডিআৰ 3.0 এছআইডি যিটো ৰিপৰ্ট হয় মানে কিমান ভেকেন্সি আহিব কোনটোৰ পৰা এপ্লাই হ'ব লগতে ইজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে কোৱালিফিকেশ্যন কিমান বিচাৰিছে সম্পূৰ্ণ ডিটেইলছ হ'ব যিটো এছআইডি ৰিপৰ্ট আছে সেইটো আপোনালোকৰ কাৰণে আহি গৈছে সো কমপ্লিট ইনফৰমেশ্যন লাষ্ট আপডেট আপোনালোকৰ কাৰণে আহি গৈছে সো এইটোৰ পিছত আপোনালোকে আপডেটসমূহ পাই নাথাকিব কিয়নো আপোনালোকৰ কাৰণে আপডেট অলৰেডি আহি গ'ল সো কি হ'ব আপডেটটো লগতে এছআইডি ৰিপৰ্টত কি আহিছে সকলোখিনি কথা আপোনালোকক জনাই আছো সো ভিডিওটো শেষলৈকে চাব যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে নকনো ভিডিওসমূহ প্ৰতিদিনে পাই থবে আৰু আমাৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰি তেতিয়া সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক ভিডিও আৰম্ভ কৰো সো এডিআৰ 3.0 এক্সপেক্টেড যিখিনি ডিপাৰ্টমেন্টৰ পৰা ওয়াইজ আদি কৰি লগতে সকলোখিনি কথা মই আপোনালোকক জনাই আছো এছআইডি ৰিপৰ্টত কি আহিছে কিমান ভেকেন্সি আছে সকলোখিনি কথা গম পাব পাৰিব সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে ভাবিছে যে এডিআৰ 3.0 ক্ষেত্ৰত প্ৰিপাৰেচন কৰি এক্সামসমূহ দি পৰে সিলেকশনসমূহ লাভ কৰিম বুলি তেন্তে এটা ভাল সুখবৰ হয় কিয়নো আমাৰ টিমৰ পৰা এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা আছে যিটো কোৰ্সৰ যে আপোনালোকে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলো হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰু যেটো কোৰ্সটো যদি আপোনালোকে ভালদৰে পঢ়ে নিশ্চয় সিলেকশনসমূহ লাভ কৰিব পাৰিব আৰু যেটো কোৰ্সটো আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড টাইমৰ অফাৰ হয় সো যিমান পাৰে সিমানকলে কোৰ্সটো বাই কৰি লওক আৰু নিজৰ সিলেকশনসমূহ পাক্কা কৰি লওক কিয়নো এই কোৰ্সটো যদি আপোনালোকে যদি বাই কৰে তেন্তে আপোনালোকে বেলেগ কোটো এটো বুকস বা কোৰ্স বিচাৰি যাব দৰকাৰ নাই এইটোতে সকলোখিনি আপোনালোকে পাই যাব এটা জায়গা পৰা যে আপোনালোকে সকলোখিনি পঢ়াটো বিচাৰিছে তেন্তে আমাৰ কোৰ্সটো বাই কৰি লব পাৰে বাই কৰিব কাৰণে জাস্ট WhatsAppত হাই বুলি মেছেজ কৰিলে হ'ল 9181267278 সো এটা ডিটেইলছ জনাই দিব বিচাৰিছো কোৰ্সটোত কি পাব কোৰ্সটো কি হয় এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেস কোৰ্স 2026 বৰ্ষৰ ক্ষেত্ৰত সো ইয়াৰ আপোনালোকে যদি 2026 নতুন এক্সাম পেটাৰ্নৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে সো একেবাৰে লেটেষ্ট কোৰ্স হয় সো বিশেষকৈ আপোনালোকে লাভ কৰিব পাৰিব 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ 10000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল সাবজেক্ট আছে কমপ্লিট সিলেবাস কভাৰ কৰি থোৱা আছে সো বিশেষকৈ সাবজেক্টখিনি কি পাব সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেড পাব ইন্ডিয়া ৰিলেটেড পাব ওয়াৰ্ল্ড ৰিলেটেড পাব সো সকলোখিনি ভাগ কৈ আছে ঠিক তেনেদৰে আপোনালোকে ধৰি লওক জেনাৰেল নলেজৰ ক্ষেত্ৰত কাৰেন্ট এফেয়াৰ্স ইনক্লুডিং আছে A to Z সকলোখিনি পাব তাৰ পিছত আপোনালোকে ম্যাথমেটিক্স বা আৰ্ট এণ্ড কালচাৰ সকলোখিনি আছে ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিশ গ্ৰামাৰ সকলোখিনি আছে আৰু যেতিয়া কোৰ্সটো বাই কৰিলে পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে 10খনকৈ এডিআৰ 3.0 ইনষ্টেন্ট অফ ফুল লেন্থৰ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব প্ৰিভিয়াস কোৱেশ্চন পেপাৰ পাব উইথ এনসাৰ শিটৰ সৈতে আৰু লগতে এই যেটো কোৰ্স 2026 বৰ্ষৰ যেটো নতুন সিলেবাস বা যেটো নতুন এক্সাম পেটাৰ্ন হয় তাৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে সো একেবাৰে লেটেষ্ট কোৰ্স হয় সোনকালে গৈ বাই কৰি লৈ পাই আপোনালোকৰ নিজৰ সিলেকশন সমূহৰ ক্ষেত্ৰত আৰু এই কোৰ্সটোৰ দ্বাৰা আপোনালোকে যদি পঢ়িব বিচাৰে তেন্তে জাস্ট WhatsAppত হাই বুলি মেছেজ কৰিলো তাৰ ক্ষেত্ৰত আপোনালোকক মই জনাই দিছো কি কৰিব আমাৰ যেটো WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 তাত WhatsAppত জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি লব পাৰিব পোনপ্ৰথমে মই এছআইডি যেটো ৰিপৰ্ট হয় তাৰ মতে কোনখিনি ডিপাৰ্টমেন্ট আপোনালোকে এলটমেন্ট হয় এডিআৰ এন্ডত সেইখিনি কোনখিনি ডিপাৰ্টমেন্টৰ পৰা নোটিছ কম গৈছে মই সেইখিনি জনাব বিচাৰিছো বিশেষকৈ ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ গৈছে এডুকেশ্যন হওক স্কুল ডিও অফিচৰ পৰা গৈছে হেলথ হস্পিটেলৰ পৰা গৈছে আপোনালোকৰ ৰিপৰ্ট বিলাক ডিএমইৰ পৰা গৈছে পিডব্লিউডিৰ পৰা গৈছে ওৱাটাৰ ৰিসোৰ্সৰ পৰা গৈছে ডিভিজন সাৰ্ভিসৰ পৰা গৈছে এগ্ৰিকালচাৰৰ পৰা গৈছে ভেটেৰিনাৰীৰ পৰা গৈছে ট্ৰান্সপোৰ্টৰ পৰা আপোনালোকৰ ৰিপৰ্টসমূহ গৈছে ৰেভিনিউৰ পৰা গৈছে পিএনআৰডিৰ পৰা গৈছে সোশ্যাল ৱেলফেয়াৰৰ পৰা গৈছে লেবাৰৰ পৰা গৈছে এক্সাইজৰ পৰা গৈছে আপোনালোকৰ সেৰিকালচাৰৰ পৰা গৈছে ফিচাৰীৰ পৰা গৈছে টুৰিজমৰ পৰা গৈছে আৰু আপোনালোকৰ সেক্ৰেটাৰীৰ পৰা ইয়াৰ ৰিপৰ্টসমূহ গৈছে ঠিক মই যিখিনি ডিপাৰ্টমেন্টৰ কথা ক'লো এতিয়া আহিলে আপোনালোকৰ ৰিপৰ্টৰ মতে যিখিনি কিমান ভেকেন্সি হ'ব পাৰে ইয়াত আপোনালোকৰ ভেকেন্সি 21000 ৰ পৰা প্ৰায় 36000 মান পৰ্যন্ত আপোনালোকে ভেকেন্সি সমূহ দেখিব পাৰে আৰু এই ভেকেন্সি সমূহ এপ্লাই সমূহ যে কেতিয়াৰ পৰা হ'ব বুলি ক'ব যাও এই ভেকেন্সি সমূহ এপ্লাই সমূহ অতি সোনকালে হ'বলৈ গৈ আছে জুলাই মাহত ইয়াৰ ভেকেন্সি সমূহ এপ্লাই সমূহ দেখিবলৈ পাব সো আপোনালোকে সময় ওয়েষ্ট নকৰিব এতিয়াপে ভালদৰে পঢ়া-শুনা কৰাত লাগি যাওক সময় কেতিয়াও আপোনালোকৰ ৰখি নাথাকে ধৰি লওক আজি যদি আপোনালোকে নপঢ়াকে থাকে নেক্সট আৰু এদিন আপোনালোকে সময় হেৰুৱাবই সো তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াপে ভালদৰে পঢ়া-শুনা কৰাত লাগি যাওক আৰু নিজৰ সিলেকশনসমূহ পাক্কা কৰি লওক তাৰ ক্ষেত্ৰত আমাৰ যেটো কোৰ্স আমাৰ টিমৰ পৰা যেটো কোৰ্স প্ৰস্তুত কৰা হৈছে হেতু বাই কৰিলে পঢ়া-শুনা সমূহ কৰিব পাৰিব
সেইটো বাই কৰিলে সকলোখিনি তাত ইনক্লুডিং আছে কুৱেশ্যন পেপাৰৰ পৰা আদি কৰি আপোনালোকৰ কুৱেশ্যন এনচাৰৰ পৰা আদি কৰি টপিক এনালাইচিছৰ পৰা আদি কৰি কনচেপ্ট ৱাইজত সো সকলোখিনি পাই যাব সো সোনকালে গৈ বাই কৰি ল'ব পাৰে বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত তাত মেছেজ কৰিলে হ'ল 9181267278 আজি ভিডিও মানে যদি হলো লাইক কৰিব লাগিব সাবস্ক্ৰাইব কৰি